নমস্কাৰ আজি দেওবাৰ আজি কালিৰ পৰা হাত লাগিছে গতিকে বজাৰলৈ গ'লো ঘৰ একো চিঙিব নোৱাৰি গতিকে বজাৰৰ পৰা আনিছোঁ কি আনিছোঁ দেখাম আৰু ধুনীয়াকৈ বনাম চাব এয়া চাব এয়া আনিলোঁ ৰঙালাও আও এয়া আনিলোঁ লেটা পলু মোৰ প্ৰিয় বস্তু এয়া আনিলোঁ আলু এয়া আনিলোঁ বাঁহগাজ কিহৰ লগত খাম জানে মই দেখুৱাইছোঁ চাব এইটো আলুটো ধুনীয়াকৈ দেখাম এই দেখিছে এয়া মাংস আনিছোঁ এই দেখিছে কি ধুনীয়া আনিছোঁ ইয়াৰ লগত বাঁহগাজ বনাম গতিকে আজি মোৰ ব্লগটো মস্তি হ'বলৈ গৈ আছে আহাৰৰ ব্লগ ধুনীয়াকৈ আপোনাক দেখাইছোঁ এইটো চাওক এইটো মই ফ্ৰেছ বস্তু লৈছোঁ এনেকৈ দিম এয়া চাওক এনেকৈ এইফালে মিহি মিহিকৈ কাটে মই অলপ ডাঙৰ ডাঙৰকৈ ভাল পাওঁ এইটো এনেকৈ কাটি এই এনেকৈ কিছুমানে এই ফুলটো বইল কৰি লয় তেতিয়া তিতি নহয় মই ডাইৰেক্ট দিওঁ কাৰণ বাঁহগাজ বহুত ঔষধি প্ৰতিটো বেমাৰৰ কাৰণে ভাল মানুহে জানে ক'ব নোৱাৰো আৰু ফেটি লিভাৰ ৱেট সকলো কমাব পাৰি আৰু বহুত ধৰণৰ বেমাৰ আপোনাৰ ভালকৈ গুগলত চাৰ্চ কৰিলে দেখিব আৰু এই দেখিছে কি ধুনীয়াকৈ কাটিছোঁ গতিকে কিছুমানে বাঁহগাজ টেঙাৰ লগত খায় আমি সেইটো বাহিৰৰ পৰা গ'লে হিলছ এৰিয়াৰ পৰা গ'লে আনো বা ৰয়িংফালে গ'লেও আনো নহ'লে এইফালে আপোনাৰ কাৰ্বি আংলং ফালে গ'লে অনা হয় কিন্তু এতিয়া মই এইটো আজি নিজৰ লোকেল বাঁহগাজে বনাব লৈছোঁ কি ধুনীয়া হ'ব চাব ৰেচিপিটো আৰু এয়া দেখিছে এইখিনি দেখিছে এইখিনি আপোনাৰ পিহনিত পিহি এইখিনি থৈ দিলে টেঙা হ'ব পিছত খাবলৈ ভাল লাগিব এতিয়া এইখিনি বনাইছোঁ এয়া চাওক ধুনীয়াকৈ বনাইছোঁ বিন্দাছ এটা খানা হ'ব আজি বিন্দাছ আৰু এইখিনি দেখালোৱে আপোনালোকে দেখিলে নাই এইটো পলুৰ এটা ধুনীয়া হ'ব পলু আপোনাৰ 2 টকা পিচকৈ আনিছোঁ আজি কমতে পালোঁ ধৰি বুলি ক'লেও বেয়া নহ'ব তাৰপিছতে এই আলু গুচাই ধুনীয়াকৈ বনাম আপোনাৰ এইটো দেখিছে এইটো বেষ্ট ৰঙালাও আগটো খাব আপোনাৰ যিকোনো যেনেকৈ খাৰ মাটিসকলৰ খাৰৰ দি খাব শুকানকৈ ভাজি খাব আৰু অকল খাৰ বনাই খাব পাৰে বহুত ধুনীয়া বস্তু গতিকে আৰু এটা বস্তু আনিম কৰিছিলোঁ আজি বজাৰখন একদম জুই আজি চব্জি বজাৰখন একেবাৰে জুই গতিকে আপোনালোকক নেদেখালোঁ মই এইখিনি আনিলোঁ আপোনালোকে চাই থাকিব এতিয়া এই বাঁহগাজৰ যিখিনি হেৰিখিনি ধুনীয়াকৈ কাটি ল'লোঁ এই গৰম পানীত বইল কৰি ল'ব লাগিব দেখিছে ধুনীয়াকৈ বইল কৰিছোঁ এইখিনি বইল কৰি পানীখিনি পেলাই তাৰ পৰা গাখীৰ লগত ধুনীয়াকৈ বনোৱা হ'ব এয়া চাওক আৰু এইখিনি লেটা পলু এইটো মই ভাজি নাখাওঁ এই লেটা পলুটো মই ভাজি নাখাওঁ এইটো মই বইল কৰি খাম আপোনালোকক দেখাম কিন্তু এই আলুখিনি মই বাঁহগাজ আৰু আলু আৰু গাহৰি বনাম বাঁহগাজে আপোনাৰ বডি ৱেইট কমাব ফেটি লিভাৰ কণ্ট্ৰল কৰিব আৰু ভেৰাইটিজ বেমাৰৰ কাৰণে ভাল এইবিলাক পিছত কৈ থাকিম আপোনালোকে চাব এতিয়া এইটো বতৰ আহাৰত লাগিছে গতিকে এই বতৰত এই মাহত আপোনালোকে বাঁহগাজ খাব এয়া চাওক ভোট জলকীয়া আদাৰ পেষ্ট এয়া নহৰু এই পিঁয়াজ এইটো ইয়াত মই গৰম তেলত দি দিছোঁ এয়া চাওক এইটো দি দিওঁ এইটো দি দিয়াৰ লগে লগে আপুনি চাওক অকণমান হালধি দিম ইয়াত অকণমান হালধি দিলোঁ আৰু ইয়াৰ পৰা মই বাচি পিনে এই চাওক এই ধুনীয়া চাই গাহৰি মাংস দি দিলোঁ বৰ বেছি নিদিওঁ বেলেগ টাইপত বনোৱা হ'ব চাওক
এই দেখিলে এইটো এনেকৈ অকণমান ফ্ৰাই কৰি ল'ব তাৰপিছত এইটো দেখিছে পানীখিনি বইল কৰি ল'লোঁ আলু আৰু ইয়াত গাজ ফ্ৰেছ গাজ দিছোঁ ধুনীয়াকৈ কাটি লৈছোঁ এয়া দেখিছে এইটো কি মধুৰা এইটো আপোনাৰ এইটো তেলত বনাই থাকিব লাহে লাহে ইয়াত এতিয়া মই দিম এইটো দিম চিলি পাউডাৰ এইটো দিম গৰম মছলা অলপ দিম ইয়াৰ অলপ দিম তাৰপিছতে অকণমান এইটো নমক দি দিব এইটো লাহে লাহে আপোনাৰ হিলাই থাকক এইটো গৰম দিনৰ এই বাৰিষাৰ খাদ্য আগৰ গাঁৱৰ মানুহে খাই বইল খাব পাৰিলে আৰু ভাল কিন্তু আজি মই ৰেচিপিটো অকণমান তেলত দি বনাইছোঁ এইটো হৈ গ'ল এইফালে এইটো মোৰ প্ৰিয় খাদ্য এইটো মই বনাইছোঁ চাওক এইটো মোৰ প্ৰিয় খাদ্য পানী উতলিয়ে থাকিব লাগিব এই উতলা পানীত দিয়া এয়া দেখিছে এইটো দেখিছে এয়া দেখিছে এক পলু দেখিছে এই বস্তুটো এইটো হ'ল ঔষধি গুণ আৰু এইটো হ'ল আপোনাৰ ভিটামিন পলু বইল খাব আপোনালোকে যদি অসুখীয়া মানুহ দুৰ্বল থাকে উঠি যাব এইটো হ'ল এৰী লেটা যদি মুগা পেলু হয় আৰু মুগাটো লেটাটো হ'ল আৰু ভাল গতিকে আপোনালোকে এইটো ধুনীয়াকৈ খাব বহুত এইটো এনাৰ্জি পাব আৰু বডি বেলেঞ্চটো বজাই ৰাখিব গতিকে আপোনালোক দেখুৱালোঁ চাই থাকিব মই কেনেকৈ ৰান্ধিছোঁ এই চাওক এতিয়া আবেলি আজি 2:30 হৈছে আজি দেওবাৰ কেনেকৈ হাত গতিকে মই এয়া গাহৰি আলু নহৰু আদা বইল লৈছোঁ এয়া পাপৰ এয়া গাজ টেঙা ফ্ৰেছ গাজ এয়া ওপৰখিনি কাটি লৈছোঁ আৰু এয়া দেখিছে এয়া ধুনীয়াকৈ বনাই লৈছোঁ আপোনাৰ তাৰপিছত দেখিলে এয়া আটাইতকৈ ভাল বস্তুটো হ'ল এয়া পলু লৈছোঁ এয়া ইলাচি নেমু বেছ এইটো মুখৰ দুৰ্গন্ধৰ পৰা ছালৰ স্কিনৰ চবৰ কাৰণে ভাল ইলাচি নেমু এইটো হ'ল ভোট জলকীয়া দেখিছে এয়া পাপৰ এতিয়া এইখিনি খোৱাৰ আগতে মই এটা কথা ক'বলৈ বিচাৰিছোঁ আপোনালোকে এই গৰম দিন বাৰিষা ছিজনত এতিয়া আপোনালোকে কেনেকুৱা ধৰণৰ গৰমত সহ্য কৰিব বিশেষকৈ গাজ টেঙাটো বহুত ভাল এইটো বডিৰ ৱেট কমোৱাৰ পৰা ফেটি লিভাৰৰ পৰা যিকোনো হেল্থ যিটো ইমিউনিটি বঢ়াব পাৰে প্লাছ আপোনাৰ সাপে খুটিলে ব্যৱহাৰ কৰে কুদুৱে ফুটিলে ব্যৱহাৰ কৰে ঔষধি গুণ আছে গাজ টেঙাটো গুড়ি কৰি লয় এই গাজ টেঙাটো মই কিন্তু সেই ফুলটো কৰি ভাজি লৈছোঁ দ্বিতীয়তে এতিয়া গৰম দিনত মানুহৰ এনাৰ্জিটো বহুত কমি যায় যদি আপোনালোকে য়ং হৈ থাকিব বিচাৰে এৰী পলু মুগা পলু বইল কৰি খাওক ই বডিৰ শক্তিটো বঢ়াই থাকে আপোনালোকে কওকচোন মোৰ এতিয়া বয়স কিমান হৈছে আপোনালোকে ক'বচোন মোৰ এই ব্লগটো চাই আৰু গোটেই বস্তুটো জানিব ৰেচিপিটো জানিবলৈ মোৰ ব্লগটো সম্পূৰ্ণ চাব মই সদায় এনেকুৱা ধৰণৰ দি থাকোঁ আৰু ভৱিষ্যতেও দি থাকিম গতিকে আজি এই বন্ধৰ দিনত আজি উৎকট গৰম তথাপি আপোনালোকক দেখাইছোঁ হাত লাগি আছে আৰু আপোনালোকৰ মোৰ কেশৱ কুমাৰ শইকীয়া ইউটিউব চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব মোৰ কেশৱ কুমাৰ শইকীয়া পেজ আছে কেশৱ FB এটা আছে ৰাইজৰ মৰম পাই আছোঁ আপোনালোকৰ মৰম কৰিব আশীৰ্বাদ কৰিব আৰু ভৱিষ্যতে মই নতুন দেখুৱাই যাম আৰু গৰম দিনত মাংসৰ লগত নহ'লেও গাজ টেঙাটো আপুনি এনেই ভাজি খাব বা গাজ টেঙা গুড়িটো গুড়ি কৰি বটলত ভৰাই ৰাখিব বহুত ধুনীয়া তাত জলকীয়া তেল দিব পাৰে নিদিবও পাৰে গতিকে এনেকুৱা ধৰণৰ ৰেচিপি চাই থাকিব ভাল লাগিব বাই পুনৰ লগ পাম